জুনাইত 4 লেন নিৰ্মাণৰ নামত ব্যাপক অনিয়ম বন বিভাগৰ অনুমতি অবিহনে নদীৰ গৰা কটাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতি তথা স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া পৰিৱেশ ধ্বংসকাৰী কাৰ্য বন্ধ কৰাৰ দাবী ধেমাজি জিলাৰ জুনাইত 4 লেন নিৰ্মাণৰ নামত অসম অৰুণাচল সীমান্তৰ পুৰণা জেলমৰ এৰাকুটিৰ গড়াৰ মাটি কাটি উদং কৰাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপসভাপতি চেইদ পাব আৰু স্থানীয় ৰাইজৰ এই নদীখন অসম অৰুণাচল জুনাই পূব চিয়াং জিলাৰ সীমা বুলি ধৰা হয় জুনাই অয়ান জেলম 2 নং পুৰণা জেলম কেমি আদিৰ গাঁৱৰ মাজেৰে পাৰ হৈ চিলে নদীত মিলিত হৈ চিয়াং নদীত পৰেগৈ ইতিমধ্যে 4 লেন নিৰ্মাণৰ বাবে নদীখনৰ মাজৰ ওখ মাটি নাকাটি গড়াৰ নিচে কাষৰ মাটি কাটি উদং কৰাত পাৰৰ বৃহৎ বৃহৎ গছবোৰ বাগৰিবলৈ ধৰিছে বাৰিষাত অধিক গৰাখহনীয়া হৈ বহু ক্ষয়ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে সেয়েহে জুনাই দল সংগঠন তথা স্থানীয় যুৱকসকলে এনে পৰিৱেশ ধ্বংসকাৰী কাৰ্য বন্ধ কৰাৰ লগতে নদীখনৰ স্থায়ী সুৰক্ষা ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে জানিব পৰা মতে পথ নিৰ্মাণকাৰী হাৰিয়ানাৰ কালুৱালা নামৰ বহিৰাগত কোম্পানীটোৱে বন বিভাগৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ দুষ্ট চক্ৰৰ সৈতে মিলি 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অয়ান জেলম দলকৰ পৰা এৰাকুটিৰ নদীৰ প্ৰায় 2.5 কিলোমিটাৰ ভিতৰলৈ গড়াৰ মাটি কাটি উদং কৰিছে উল্লেখ্য যে কালুৱালা নামৰ কোম্পানীটোৱে ধেমাজি জিলাৰ কুলাচানৰ পৰা জুনাই অয়ান জেলমলৈ প্ৰায় 80 কিলোমিটাৰ পথ 4 লেনলৈ সম্প্ৰসাৰণৰ কাম কৰি আছে আৰু পথ নিৰ্মাণত বিভিন্ন গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে সেয়ে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজে কালুৱালা কোম্পানীৰ লগতে এই অনিয়মত জড়িত দুষ্ট চক্ৰৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অন্যথা ৰাইজৰ সহযোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলিও সকীয়াই দিছে ধেমাজি জিলাৰ লাজান চাৰিআলিৰ পৰা অয়ান জেলমলৈকে যি 4 লেন হাৰিয়ানাৰ কালৱালা কোম্পানী নামৰ এটা প্ৰতিষ্ঠানে গোলাজানৰ পৰা যি অয়ান জেলমলৈকে যি প্ৰতিষ্ঠান 4 লেনযুক্ত কাম কৰি আছে সেই কোম্পানীটোৱে বৃহৎ অনিয়ম আৰু দুৰ্নীতি কৰি আছে বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই 4 লেনযুক্ত নিৰ্মাণৰ নামত আমাৰ অসম অৰুণাচলৰ সীমান্তত পুৰণা জেলমৰ এই নদীখনত তেওঁলোকে প্ৰায় 2.5 কিলোমিটাৰ গৰা খন্দাৰ ফলত বৃহৎ মূল্যৱান গছ গছনি বাগৰি পৰিছে লগতে এই প্ৰায় 2 কিলোমিটাৰমান গৰা খন্দাৰ ফলত আমাৰ অয়ান জেলমৰ পৰা পুৰণা জেলম ৰিগবি চিলে প্ৰায় 12খনমান গাঁও বাৰিষাৰ সময়ত ক্ষতি হোৱাৰ সম্ভাৱনা আছে আৰু এই প্ৰতিষ্ঠানটোৱে এনেকুৱা দুৰ্নীতি অনিয়ম কৰা আমি দেখিবলৈ পাইছোঁ সহিদিনা তেলাম ডিকাৰীত এটা ডাঙৰ এটা দলংখন জহি কহি পৰি কোনোমতে ৰক্ষা পৰিছিল আকৌ যোৱাকালি মহমাৰ গাঁৱত 4 লেনযুক্ত নামৰ নিৰ্মাণ কৰি থকা আণ্ডাৰগ্ৰাউণ্ডৰ যি কালভাৰ্টখন ফাট মেলা আমি দেখিবলৈ পাইছিলোঁ গতিকে এই কালৱালা নামৰ প্ৰতিষ্ঠানটোক লগতে তেওঁলোকৰ লগত জড়িত হৈ থকা দুষ্ট চক্ৰক চৰকাৰক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনালোঁ অন্যথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজক লগত লৈ এই অনিয়ম দুৰ্নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম সেইটো সন্দৰ্ভত মই ক'বলৈ আৰু একো মোৰ ভাষাই নাই ক'বলৈ গ'লে চাওক আপোনালোকে নিজে চাইছে সেইখিনি মাটি লৈছে এই 4 লেনৰ নামত মাটি লৈছে গাঁৱৰ নদীৰ ওপৰৰ পৰা মাটি লৈছে ভালকৈ লওক চাওক এইখিনি আপোনাৰ মাজৰ মাটি এৰি তই আপোনাৰ এই ওচৰৰ যোনবিলাক গছ গছনিয়ে আমাৰ নদীখনক সুৰক্ষা কৰি আছিলে সেই গছনিবিলাককে কাটি নি খতম কৰি দিলে চাওক আপুনি এতিয়া শুকাই আছে কিন্তু সেইখন নদী আমাৰ অৰুণাচল বৰ্ডাৰৰ এৰাউণ্টি নদী বুলি কওঁ সেইখন নদীয়ে আমাৰ বহুতখন গাঁৱক কিবা কৰে টাচ কৰি গুচি যায়গৈ চিয়াং নদীলৈ আপোনাৰ এইটো
সেইটো চাইছে আপুনি পুৰণা জিলাম গাঁৱৰ এখন নদী একমাত্ৰ নদী সেই নদীটো এতিয়া বৰ্তমান শুকাই আছে তথাপিও তো বাৰিষা আহিলে এনেকুৱা জোৰত ইয়াত পানী আহিব পানী আহি আমাৰ গোটেই নদীখনকে উল্টা চিধা কৰি থৈ যাব মানে এনেকুৱা অৱস্থা চাইছোঁ মই আৰু বিশেষ দুখ লগা বস্তুটো ইয়াত দেখি পাইছোঁ আপোনালোকে দেখি পাইছে যে এই গছ গছনিবিলাক যে কাটি কিনি মাজৰ ছাইড কিনি ৰাখি দিয়ে সেইটো কিহৰ গ্ৰহণযোগ্য সেইটো মই নাজানো চৰকাৰে চকু দিব লাগে সেইখিনিৰ ওপৰত আৰু মই স্থানীয় গাঁও বাসিন্দা হিচাপে মই ক'বলৈ বিচাৰিছোঁ যে এই বাৰিষাৰ আগে আগে সেইখিনি বিহিত ব্যৱস্থা কৰি দিয়ক নহ'লে আমাৰ বিপদলৈ মানে সন্মুখীন হ'ব এইটো নদীয়ে বিপদত আমাক পেলাব পাৰে জোনাইৰ পৰা মাধুৰ্য প্ৰতিম গগৈ ৰিপৰ্ট এনি ভাৰত 24